Welcome to the channel. আৰু এটা নতুন ভিডিও হয় এই ভিডিওটোত মই এমসিকিউ ভিডিওবিলাক দিবলৈ আৰম্ভ কৰিম এটো ভিডিওৰ পৰা আজি আমি ফাৰ্স্ট চেপ্টাৰটো সোশ্যাল সায়েন্সৰ বংগ বিভাজন যেটো ইতিহাসৰ ফাৰ্স্ট চেপ্টাৰ অলৰেডি মই এই চেপ্টাৰটো ভালদৰে পঢ়ুৱা আছে আজি তাৰ আমি এমসিকিউ বিলাক সলভ কৰিম কিন্তু ভিডিওটো চোৱাৰ আগত মই এটা ৰিকুৱেষ্ট কৰিম সবকে কোনোবাই যদি এই পাঠটো যে মই পঢ়াই দিছিলো হেতু যদি চোৱা নাই আৰু এমসিকিউ খিনি ডাইৰেক্ট কৰিব যোৱা একো লাভ নাই এমসিকিউ প্ৰশ্ন উত্তৰ মুখস্থ কৰি একো লাভ নাই সোশ্যাল সায়েন্সত যদি তুমি পাঠটো ভালদৰে নপঢ়া মোৰ ভিডিওটো নাচালেও অন্তত নিজে হলেও পাঠটো ভালদৰে পঢ়িলোৱা তাৰ পিছত কোৱেশ্চন এনসাৰ কৰা তাৰ পিছত এমসিকিউ সলভ কৰা আজি ভিডিওটোত বহুত বিলাক এমসিকিউ দিম তোমালোকক মানে তোমালোকে নিজে ভিডিওটো চলি থাকোতে এটাই সাজেশন দিম ভিডিওটো চলি থাকোতে ভিডিওটো পজ কৰিবা তাৰ পিছত ভাবিবা কোনটো এনসাৰ হয় ইয়াতে তেতিয়া তোমালোকে মানে নিজে নিজক পৰীক্ষা কৰি থাকা যে আমি কিমানটা এনসাৰ কাৰেক্ট কৰিলো তেনেকে কিন্তু তাৰ আগতে তুমি পাঠটো ভালদৰে জানিব লাগিব হেতু কাৰণে পাঠটো যেখিনি পঢ়াই দিছিলো হেতু চাই লোৱা তাৰ পিছত এই এমসিকিউ গুটেখিনি চাই দিয়া তোমালোকে এমসিকিউ কাৰণে আৰু বেলেগ একো চাব নালাগে তেতিয়া প্ৰশ্নবিলাক আৰম্ভ কৰিছো এটা এটাকে ফাৰ্স্ট কোৱেশ্চনটো আছে এটো বংগ বিভাজন কোন ভাইসৰয়ৰ শাসনকালত হৈছিল কোনজন ভাইসৰয়ৰ শাসনকালত বংগ বিভাজন হৈছিল এটো এটা ভাল প্ৰশ্ন হয় এটো আহি থাকে মানে বহুতবাৰ কোন আছিলে লৰ্ড কাৰ্জন লৰ্ড নেথালিয়ান কাৰ্জন ফুল নামটো হল লৰ্ড নেথালিয়ান কাৰ্জন নেক্সট প্ৰশ্নটো চাও পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখন ৰাজধানী ক'ত স্থাপন কৰা হৈছিল যিখন প্ৰদেশ পূৰ্ববংগ আৰু অসম নামেৰে গঠন কৰা হৈছিল তাৰ ৰাজধানী ক'ত আছিল এই ৰাজধানী ক'ত আছিল ঢাকা তাৰ পিছত ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণ কেন্দ্ৰ বুলি কোন ঠাইক অভিহিত কৰা হয় বংগ প্ৰদেশক তোমালোকে যদি চেপ্টাৰটো মোৰ লগত ভালদৰে পঢ়ি গৈছা এই চেপ্টাৰৰ ভিডিওটো যদি চাইছা এখিনি এনে কোৱেশ্চন কৰিব পাৰিবা হেতু কাৰণে ফাৰ্স্ট এমসিকিউ কৰাৰ আগতে চেপ্টাৰটো ভালদৰে চাবই লাগিব এবিলাক মুখস্থ কৰি লাভ নাই ফাৰ্স্ট চেপ্টাৰটো ভালদৰে পঢ়া কিমান তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল এটো তোমালোকে মনত ৰাখিবা এটো আহি থাকে 16 অক্টোবৰ 1905 চনৰ 16 অক্টোবৰ আৰু সেই দিনাই বংগদেশত কি পালন কৰা হৈছিল জাতীয় শোক দিৱস হেতু আহে পৰীক্ষা যে জাতীয় শোক দিৱস কোন দিনা পালন কৰা হৈছিল 16 অক্টোবৰ 1905 তাৰপিছত বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কেতিয়া গ্ৰহণ কৰা হৈছিল এটো গ্ৰহণ কৰা হৈছিল কেতিয়া 1905 চনত গ্ৰহণ কৰা হৈছিল আৰু 7 আগষ্ট তাৰিখে মনত ৰাখিবা নেক্সট প্ৰশ্নটো চাও যদি স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ এখন সংবাদপত্ৰ প্ৰকাশ পাইছিল কি নাম যুগান্তৰ এখন কোনে সম্পাদনা কৰিছিল মানে যুগান্তৰখনৰ সম্পাদক কোন আছিল এখনৰ সম্পাদক আছিল ভূপেন্দ্ৰনাথ দত্ত তোমালোকে লিখি ৰাখিবা লাগিলে মইতো তোমালোকক চেপ্টাৰটো পঢ়াওঁতে মই কৈয়ে গৈছো বিলা বস্তু লিখি যোৱা বুলি গতিকে এইবিলাক আকৌ লিখাৰ দৰকাৰ নাই জনে মোৰ ভিডিওটো চাইছা পাঠটো পঢ়াওঁতে তোমালোকে জাস্ট কোৱেশ্চনখিনি ভিডিওটো চাই থাকিলে হ'ল মানে কাৰণ তাত মই ইম্পৰ্টেন্ট পইণ্ট বিলাক এইবিলাক মই তোমালোকক লিখিয়ে দিছিলো বংগদেশত জাতীয় শিক্ষা পৰিষদ কেতিয়া গঠন কৰা হৈছিল এটো গঠন কৰা হৈছিল 1906 চনত আৰু কেই তাৰিখে 11 মাৰ্চ কাৰবা যদি চোৱা এনেকুৱা এমসিকিউ আহিল হয় কোনবাই চনটো মনত আছে এটলিষ্ট 1906 চন মই পাঠটো পঢ়াওঁতে কৈ গৈছিলো সো বাকি কেটাটো বেলেগ চনে হয় গতিকে ডাইৰেক্ট এটো অপচনে কাৰেক্ট হ'ব 1906 নেক্সট টু বেঙ্গল কেমিক্যালছ এটো ইম্পৰ্টেন্ট হয় বেঙ্গল কেমিক্যাল যোনটো উদ্যোগ হয় তাৰ কোনে মানে প্ৰতিষ্ঠা কৰিছিল বেঙ্গল কেমিক্যালছ ইয়াৰ উত্তৰটো হল আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায় এটো এনসাৰ কাৰেক্ট হয় নেক্সট আৰু এটা উদ্যোগ আছিল যেতিয়া বংগলক্ষ্মী কটন মিল এই উদ্যোগটো কোনে প্ৰতিষ্ঠা কৰিছিল এটো প্ৰতিষ্ঠা কৰিছিল নীলৰতন সৰকাৰ বন্দিনী ভাৰত নামৰ নাটকখন কোনে ৰচনা কৰিছিল যেতিয়া বংগদেশত যেতিয়া বংগ বিভাজনৰ আন্দোলন চলি আছিল তেতিয়া বন্দিনী ভাৰত নামৰ নাটকখন অম্বিকাগিৰি ৰায়চৌধুৰী অসমৰ অম্বিকাগিৰি ৰায়চৌধুৰী কি বুলি কোৱা হয় অসম কেশৰী এটা সাহিত্যৰ প্ৰশ্ন হয় তোমালোকে মানে নাহে আৰু এনে জানিবৰ কাৰণে বংগ বিভাজনৰ উদ্দেশ্য কি আছিল মেইন উদ্দেশ্য বংগ বিভাজনৰ কি আছিল শাসনৰ সুবিধাৰ বাবে নে ভাৰতক স্বাধীনতা নিদিবৰ বাবে ঐক্যবদ্ধ বংগ শক্তিক দ্বিখণ্ডিত কৰাৰ বাবে এটোৱে উদ্দেশ্য আছিল বংগদেশত যিবিলাক মানুহ একতাৰে বাস কৰি আছিল সিহঁতক দুটা খণ্ডত বিভক্ত কৰিবৰ কাৰণে বংগখন বিভাজন কৰি দিছিল বংগ বিভাজন যেতিয়া হল তাৰ ফলত অসমৰ ৰাজধানী ঢাকালৈ স্থানান্তৰিত কৰা হৈছিল ক'ৰ পৰা দেশ ইয়াৰ পৰা ঢাকালৈ স্থানান্তৰিত কৰা হৈছিল মানে আগতে ক'ত আছিল শিলঙত আছিল থাকে 1 মিনিট শিলঙৰ পৰা ঠিক আছে শিলঙৰ পৰা ঢাকালৈ স্থানান্তৰিত কৰা হৈছিল গতিকে এটাও নহয় হ'ব শিলঙৰ পৰা কৰা হৈছিল কিমান তাৰিখে
দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত কৰা ঘোষণা মৰ্মে পুনৰ বংগদেশ একত্ৰিতকৰণ কৰা হয় মানে বংগদেশ যেতিয়া বিভাজন হ'ল তাৰপিছত সকলোৱে আন্দোলন কৰিলে ঠিক আছে সেই আন্দোলন কৰাৰ ফলত কি হ'ল লাষ্টত ব্ৰিটিছে বংগ বিভাজন যি কৰিছিলে হেতু কেনসেল কৰিলে আৰু বংগ মানে দুটা ভাগত বিভক্ত কৰিছিলে হেতুটা আকৌ একেলগ কৰি দিলে গতিকে হেতু কেতিয়া একেলগ কৰি দিছিলে আকৌ হেতু 1911 চনত কৰিছিলে 1911 চনত 12 ডিসেম্বৰ তাৰিখে মনত ৰাখিবা ৰেগুলেটিং এক্ট কিমান চনত নিয়ন্ত্ৰণকাৰী আইন মই পাঠটো পঢ়াতে কৈ গৈছিল এটো ইম্পৰ্টেন্ট হয় ৰেগুলেটিং এক্ট কেতিয়া আহিছিল 1773 1773 চনত অসম নামৰ প্ৰদেশখন কেতিয়া গঠন কৰা হৈছিল এটো ইম্পৰ্টেন্ট হয় পৰীক্ষাত আহিব পাৰে কাৰণ অসমৰ ওপৰত যেহেতু এটো 1874 চনত 1874 মনত ৰাখিবা 1874 চনত 7 ফেব্ৰুৱাৰী তাৰিখে 1874 7 ফেব্ৰুৱাৰী নেক্সট ভাইসৰয় কোনজন ভাইসৰয়ে বংগ প্ৰশাসনৰ দক্ষতাৰ অজুহাত দেখুৱাই ইংলেণ্ড চৰকাৰৰ ওচৰত বংগ বিভাজনৰ প্ৰস্তাৱ দিছিল বংগ বিভাজনত কাৰ শাসনকালত হৈছিল এটো আমি জানো কাৰ শাসনকালত লৰ্ড কাৰ্জনৰ শাসনকালত লৰ্ড নেথালিয়ান কাৰ্জন কিন্তু তাৰ আগতে বংগ বিভাজন যে কৰিব লাগে তাৰ এটা প্ৰস্তাৱ বেলেগ এজন ভাইসৰয়ে দিছিলে সেই ভাইসৰয়জনৰ নামটো খুদিছে মানে কাৰ প্ৰস্তাৱনাত দিছিলে মানে এটো হ'ল লৰ্ড নৰ্থব্ৰুক মনত ৰাখিবা প্ৰস্তাৱটো কোনে দিছিলে লৰ্ড নৰ্থব্ৰুকে দিছিলে আৰু তাৰ পিছত কাৰ শাসনকালত কাৰ্যকৰী হ'ল কাৰ্জন ঢাকাক ৰাজধানী হিচাপে লৈ গঠন কৰা পূৰ্ব বংগ আৰু অসম নামৰ যিখন মানে প্ৰদেশ আছিল তাৰ জনসংখ্যা কিমান আছিল 3,10,00,000 এটো মুখস্থ ৰাখিবা হা এটো পৰীক্ষাত আহিব পাৰে মুখস্থ কৰা এটো বংগ বিভাজনৰ সময়ত তীব্ৰ আলোড়নৰ সৃষ্টিকাৰী বংগৰ সৰ্বনাশ নামৰ নিবন্ধটো কোনখন পত্ৰিকাত প্ৰকাশ পাইছিল মানে তেতিয়া যিবিলাক আলোচনী ওলাইছিল সেই আলোচনীত কি হৈছিল এটা প্ৰবন্ধ প্ৰকাশ পাইছিল এটা আৰ্টিকেল নাম কি আছিল বংগৰ সৰ্বনাশ এটা খুদিছে যে আমাক এই বংগৰ সৰ্বনাশখন কোনখন আলোচনীত প্ৰকাশ পাইছিল হেতু খুদিছে কোনখন আলোচনীত জানানে সঞ্জীৱনী পত্ৰিকা মনত ৰাখিবা এটো জাতীয় শোক দিৱস কেতিয়া পালন কৰা হৈছিল মই অলপ আগত ক'লো যেদিনা বংগ বিভাজনটো মানে কাৰ্যকৰী হৈছিল হেদিনা কোন দিনা হয় 16 অক্টোবৰ 1905 কাৰ নেতৃত্বত ছাত্ৰ সংগঠন গঠন হৈছিল ছাত্ৰ সংসদ কাৰ নেতৃত্বত গঠন হৈছিল সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় পাঠটো তোমালোকে যদি পঢ়িছা এইবিলাক প্ৰশ্ন তোমালোকে পাঠটোতে আছে মানে মই যেতিয়া পঢ়াই গৈছো এইবিলাক লাইন মই তোমালোকক লিখি যাবই কৈ গৈছিলো বাঙালীৰ প্ৰাণ বাঙালীৰ মন এক হক এক গীতটি কাৰ হয় এই গীতটি হয় ৰবীন্দ্ৰনাথ ঠাকুৰ কিতাপতে আছে এটো বংগভূমিৰ একতা আৰু ঐতিহ্যৰ প্ৰতীক ফেডাৰেল হলৰ আধাৰশিলা কোনে স্থাপন কৰিছিল ফেডাৰেল হল যেতিয়া বনিছিল কোনে স্থাপন কৰিছিল আনন্দমোহন বসুৱে এতিয়া কেইটামান সংবাদপত্ৰ আহিব সংবাদপত্ৰবিলাক কোনে উলিয়াইছিল এইবিলাক বস্তু ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা এটা দুটা প্ৰশ্ন এমসিকিউত আহিব গতিকে গুটেখিনি চাবা তোমালোকে এখন সংবাদপত্ৰ ওলাইছিল বন্দে মাতৰম এই বন্দে মাতৰম গীতটো নহয় হা এখন আলোচনী হয় বেলেগ এখন বন্দে মাতৰম এটা গীতটো আছে কিন্তু এখন আলোচনী মেগাজিনখন কোনে মানে সম্পাদক আছিল কোনে সম্পাদনা কৰিছিল কোনে জানানে বন্দে মাতৰমৰ ইয়াতে অপচন আছে অৰবিন্দ ঘোষ সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় কোন হয় অৰবিন্দ ঘোষ স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত এখন নাটক আছিল পলাশীৰ প্ৰায়শ্চিত্ত এই নাটকখনৰ নাট্যকাৰ কোন হয় গিৰীশ ঘোষ অমৰেন্দ্ৰনাথ দত্ত ক্ষীৰোদ প্ৰসাদ নে অমৃতলাল বসু বহুত কেইখন নাটক ওলাইছিল গোটেইখন নাটকৰে নাট্যকাৰবিলাক মনত ৰাখিবা প্ৰথম আহিছে পলাশীৰ প্ৰায়শ্চিত্ত এই নাটকখনৰ নাট্যকাৰ কোন আছিল ক্ষীৰোদ প্ৰসাদ তোমালোকে বহি লিখি যোৱা মই কেনেকৈ লিখিব লাগে পাঠটো পঢ়াওঁতে তোমালোকক কৈছিলোঁ নেক্সট আকৌ এখন নাটক আহিছে বংগৰ অংগছেদ এই নাটকখনৰ নাট্যকাৰ কোন অপচন কেইটা আগৰটোৰ লগত একেই এইবাৰ এখন নাটকৰ নাট্যকাৰ হ'ল অমৰেন্দ্ৰনাথ দত্ত নেক্সট আৰু এখন আহিছে সিৰাজউদ্দৌলা এই নাটকখনৰ নাট্যকাৰ কোন আছিল সিৰাজউদ্দৌলা
এই নাটকখনৰ নাট্যকাৰ আছিল গিৰীশ ঘোষ এবাৰ এখন গ্ৰন্থৰ কথা সুধিছে স্বদেশী আন্দোলনৰ পটভূমিত যেতিয়া এখন গ্ৰন্থ ওলাইছিল জাপানী বীৰ এই জাপানী বীৰ নামৰ গ্ৰন্থখনৰ কোন লেখক আছিল স্বৰ্ণকুমাৰী দেৱী মন ৰাখিবা পাঠটো পঢ়াতে মই তোমালোকক কৈ গৈছো এইবোৰ স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত প্ৰমথ নাথ ৰায়চৌধুৰীৰ গ্ৰন্থখনৰ নাম সুধিছে প্ৰমথ নাথ ৰায়চৌধুৰী এখন গ্ৰন্থ ওলাইছিল জয় সংগীত পৰীক্ষাত এনেকৈ আহিব পাৰে যে জয় সংগীত নামৰ গ্ৰন্থখনৰ ৰচক কোন প্ৰমথ নাথ ৰায়চৌধুৰী এইবিলাক মুখস্থ কৰিব লাগিব আৰু এখন গ্ৰন্থৰ কথা সুধিছে নব্য ভাৰত এই নব্য ভাৰত নামৰ গ্ৰন্থখনৰ কোনে ৰচনা কৰিছিল কাৰ্তিক চন্দ্ৰ দাসগুপ্ত ঠিক আছে নেক্সট আৰু এখন বংগলক্ষ্মীৰ ব্ৰত কথা এখনৰ ৰচক কোন আছিল ৰামেন্দ্ৰ চন্দ্ৰ ত্ৰিবেদী এইবিলাক স্পীডত কৈ গৈছো কাৰণ মই পাঠটো পঢ়াওঁতে ধুনীয়াকৈ তোমালোকক কৈ গৈছিলোঁ বস্তুবোৰ স্বাধীন বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীতৰ মৰ্যাদা লাভ কৰিছিল আমাৰ সোণাৰ বাংলা এই গীতটিৰ মানে ৰচক কোন ৰাষ্ট্ৰীয় সংগীত বাংলাদেশৰ হৈছিল এইটো এই গীতটিৰ ৰচক কোন আছিল ৰবীন্দ্ৰনাথ ঠাকুৰ তাৰপিছতে বংগমাতা নামৰ এখন ছবি আঁকিছিলে এজন শিল্পীয়ে যেতিয়া বংগদেশত আন্দোলন চলি আছিল এই ছবি কোনে আঁকিছিলে মানে অবনীন্দ্ৰনাথ ঠাকুৰ এইজনে হয় তাৰপিছত এটা প্ৰবন্ধ ওলাইছিলে ভাই ভাই এক ঠাই স্বদেশী আন্দোলনৰ সময়ত এইবিলাক প্ৰবন্ধ গ্ৰন্থ নাটক ছবি সব বস্তু এটা দুটা আহিব ইয়াৰ পৰা এই প্ৰবন্ধটো কোনে ৰচনা কৰিছিলে ৰবীন্দ্ৰনাথ ঠাকুৰে তাৰপিছত কাৰ প্ৰচেষ্টাত বংগীয় কলা সংসদ নামৰ জাতীয় অনুষ্ঠানটো গঢ় লৈ উঠিছিল বংগীয় কলা সংসদ অবনীন্দ্ৰনাথ ঠাকুৰ অসমৰ প্ৰথমগৰাকী ICS এইটো সবেই জানিব লাগে এজ এ জেনেৰেল নলেজৰ কুৱেশ্যন আনন্দৰাম বৰুৱা ভাৰতী নামৰ পত্ৰিকা সম্পাদনা তথা ইয়াৰ যোগেদি বংগদেশৰ যুৱশক্তিক জাতীয় আন্দোলনত জপিয়াই পৰিবলৈ প্ৰস্তুত কৰি তোলা অগ্ৰণী নাৰীগৰাকী কোন এগৰাকী নাৰী আছিল যিয়ে ভাৰতী নামৰ এখন সংবাদপত্ৰৰ দ্বাৰা সম্পাদনা কৰিছিল আৰু সকলোকে মানে আন্দোলনত আগবাঢ়িবলৈ অৰিহণা যোগাইছিল তেওঁৰ নামটো সুধিছে নামটো হ'ল সৰলা দেৱী চৌধুৰাণী মুছলিম লীগ কেতিয়া প্ৰতিষ্ঠা হৈছিল এইটো আহিব পাৰে মুছলিম লীগ 1906 চনত হৈছিলে চাগে ইয়েছ 1906 চনত হৈছিলে আৰু 30 ডিসেম্বৰ এইটো তাৰিখটো মনত ৰাখিবা হা মুছলিম লীগ এইটো ইম্পৰ্টেন্ট হয় নেক্সট প্ৰশ্ন লোকমান্য বাল গংগাধৰ তিলকে স্বৰাজ লাভৰ হকে তেওঁ কোনখন পত্ৰিকাত স্বৰাজ আমাৰ জন্মস্বত্ব আৰু আমাৰ কাম্য বুলি প্ৰকাশ কৰিছিল কোনখন পত্ৰিকাত এই বিষয়ে প্ৰকাশ কৰিছিল হেতু সুধিছে আমাক তো ইয়াৰ উত্তৰটো হ'ব কেশৰী 1906 খ্ৰীষ্টাব্দৰ 21 নৱেম্বৰ তাৰিখে কলিকতাত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ দ্বাবিংশতিতম অধিৱেশনৰ সভাপতি কোনে অলংকৃত কৰিছিলে 1906 চনৰ যিখন কংগ্ৰেছৰ সভা হৈছিল তাত কোনে ইয়াত মানে হেৰি কৰিছিল সভাপতিত্ব এইজন আছিল দাদাভাই নৌৰজী শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব বুলি কোনে কৈছিল এটো আহিব পাৰে এটো লৰ্ড কাৰ্জন যাৰ সময়তে মানে বংগ বিভাজন হৈছিল এখিনিয়ে প্ৰশ্ন আছিল অলপ স্পিডত কৈছো কাৰণ পাঠটো অলৰেডি পঢ়ুৱাই আছে এবিলাক অকল MCQ হে হয় এটো কাৰণে অলপ স্পিডত কোৱা হ'ল নেক্সট আমি আৰু নেক্সট যেটো পাঠ পঢ়ালো তাৰ MCQ দিম তোমালোকক